হৈছে দেওবাৰ আৰু আমি আছো ৰেংবেঙত। প্ৰথমবাৰৰ বাবে ৰেংবেঙৰ শিৱ মন্দিৰলৈ আহিছো। চাকি কেইগছ জ্বলাই লৈ আমি আগবাঢ়িলো পানী আনিবলৈ বুলি। ইয়াত দেওবাৰে ভক্তসকলৰ সমাগম বহুত বেছি হয়। পানীখিনি অনাৰ পাছত নিয়ম নীতিখিনি কৰি আমি আগবাঢ়িলো মেলালৈ বুলি। কণ কণ ল'ৰা ছোৱালীৰ পৰা বৃদ্ধজনলৈকে সকলোবোৰ দেখোন ওলাই আহিছে। সেয়াই নহয় জানো মহাদেৱৰ ওপৰত থকা সকলোৰে বিশ্বাস। আচলতে নেদেখাজনক বিচাৰিব পাৰিলে সকলোতে পোৱা যায়। তথাপিও ইয়ালৈ অহা বহুত দিনৰ পৰা আশা এটা আছিল আৰু আজি মহাদেৱৰ কৃপাত সেইটো পূৰণ হ'ল। আমি প্ৰায় 10 মান বজালৈকে মন্দিৰতে থাকিলো আৰু ঘৰলৈ আহোঁতে দেখিলো যে তাত বহু লোকে খিচিৰি, প্ৰসাদ, পানী আদি বিতৰণ কৰি আছিলে। গতিকে প্ৰসাদ আদি ল'লো আৰু অহাৰ টাইমত ৰাস্তা বহুত ভিৰ, গতিকে খোজ কাঢ়ি মাহঁতৰ ৰুম পালোহি।